নমস্কাৰ মেজমেলৰ মজিয়ালে জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক আৰম্ভ কৰিবলৈ লৈছো ব্ৰহ্মা কুমাৰীৰ ব্ৰহ্মকাণ্ডৰ চতুৰ্থ খণ্ড ইতিমধ্যে কালি সোমবাৰে তৃতীয় খণ্ডত আপোনালোকে দেখিলে যে ব্ৰহ্মা কুমাৰী উত্তৰ পূব শাখাৰ উত্তৰ পূব অঞ্চলৰ শীৰ্ষস্থানীয় কেইবাগৰাকীও নেতৃত্ব আমাৰ ষ্টুডিঅ'ত উপস্থিত আছিল আমি অভিযোগকাৰী আৰু ব্ৰহ্মা কুমাৰীৰ নেতৃত্ব উভয় পক্ষকে একেলগে ষ্টুডিঅ'ৰ মজিয়ালৈ নিমন্ত্ৰণ কৰিছিলোঁ কিন্তু ব্ৰহ্মা কুমাৰীৰ পক্ষৰ পৰা আমাক কোৱা হ'ল যে তেখেতসকলে নিজাববীয়াকৈ ষ্টুডিঅ'ত উপস্থিত থাকিব খোজে আন কাৰো লগত সংঘাতত লিপ্ত হ'ব নোখোজে আমি তেখেতসকলৰ এই ধাৰণাৰ প্ৰতি সন্মান জনাই তেখেতসকলক অকলশৰীয়াকৈ কালি ষ্টুডিঅ'ত আমি সাক্ষাৎকাৰ গ্ৰহণ কৰিছিলোঁ আৰু আজি যিসকল অভিযোগকাৰী আছিল পুনৰ ষ্টুডিঅ'ৰ মজিয়ালৈ মাতিছোঁ অভিযোগখিনি ব্ৰহ্মকুমাৰীৰ কেন্দ্ৰৰ পৰা যিবোৰ অভিযোগ তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত হৈছে সেই অভিযোগবোৰৰ প্ৰসংগত আমি তেওঁলোকক প্ৰশ্ন কৰিম আজিৰ অতিথি আগতেই আহিছে আমাৰ ষ্টুডিঅ'লৈ সঞ্জয় আগৰৱালা আৰু দিশান্ত চেতিয়া মই প্ৰথমতেই সঞ্জয় আগৰৱালাৰ বিৰুদ্ধে অভিযোগবোৰ কওঁ ব্ৰহ্মা কুমাৰী আশ্ৰমৰ পৰা যিসকল আমাৰ ষ্টুডিঅ'ত উপস্থিত আছিল কালি সোমবাৰে তেওঁলোকে আপোনাৰ বিৰুদ্ধে অভিযোগ আনিছে যে আপোনাৰ আৰু পত্নীৰ মাজত সংঘাত আছে আপুনি আপোনাৰ পৰিবাৰক অত্যাচাৰ কৰে আপুনি ব্ৰহ্মা কুমাৰীৰ আশ্ৰমলৈ সদায় তেওঁক অনা নিয়া কৰে কিন্তু অত্যাচাৰ কৰে আৰু আপোনাৰ দ্বিতীয় বিবাহৰ বাবেও প্ৰস্তাৱ কৰা হৈছিল যিটো আপুনি পৰামৰ্শ দিয়া হৈছিল যিটো আপুনি গ্ৰহণ নকৰিলে আৰু আপুনি মানুহজন সাংঘাতিকভাৱে মানসিকভাৱে অস্থিৰ সামগ্ৰিকভাৱে এইখিনিয়ে আপোনাৰ বিৰুদ্ধে ব্ৰহ্মা কুমাৰী নেতৃবৃন্দৰ অভিযোগ সঞ্জয় আগৰৱালা আপোনাৰ উত্তৰ কি নমস্কাৰ এই অভিযোগ নহয় ইয়াৰ স্ক্ৰিপ্ট যেতিয়াই কোনোবাই মানুহৰ এগেইনষ্টত কথা মাতিব যায় এনেকুৱা স্ক্ৰিপ্ট লৈ আহি যায় মই যি অভিযোগ আনিছিলোঁ ইহঁতৰ এগেইনষ্টত মই ভাবিছোঁ মোক মাৰি পেলাব আপোনাক মই প্ৰথম এপিছডত কৈছিলোঁ চাগে মাৰি পেলাব কিন্তু সিহঁতি বোকা লৈ আহিলে মোৰ লগত খেলিবলৈ সন্মুখত নাহি বোকা লৈ আহিছে আৰু মই এই বোকাৰ আনচাৰ তেওঁলোকক মানে জালত মই ফচিব বিচৰা নাই কাৰণ এয়া প্ৰি প্লান ৰেডিমেড স্ক্ৰিপ্ট সকলোৰে কাৰণে একেই কথা কয় ইহঁতি কি ইহঁতৰ মাজৰ এইখিনি বস্তু আছিলে প্ৰথম কথা সিহঁতি এইখিনি ইনফৰ্মেশ্যন পাইছে ক'ত মই এইখিনিলৈ ঘূৰি আহিম তাৰ আগতে মই ক'ম কি এইটো ইহঁতৰ বিজনেছ ঘৰ ভাঙক হাজবেণ্ড ৱাইফক ডিভৰ্চলৈ লৈ যাওক ডিভৰ্চ হ'ব মাক দেউতাকক ল'ৰাৰ পৰা আঁতৰাই নিব ভণ্টিক আঁতৰাই নিব আৰু তাহাঁতক দুৰ্বল কৰি তাহাঁতৰ ৱাইফৰ পৰা এলুমিনি ডিক্লেয়াৰ কৰাব সেইখিনি পইচা মাৰিব মাক দেউতাকৰ সম্পত্তি ল'ব আৰু নিজৰ সম্পদ থিয় কৰিব এয়া ইহঁতৰ নৰ্মেল কাম যি ৰুটিন বিজনেছ যিমান ইহঁতৰ অলৰেডি সম্পত্তি আছে অসমত আপুনি চাই লওক কোনোবাই নহয় কোনোবাই নিজৰ ল'ৰা ছোৱালীৰ বা হাজবেণ্ডৰ পৰা পইচা লৈ দিয়াৰ সম্পত্তি ইহঁতৰ ছেকেণ্ডেৰী মোৰ ওপৰত যিখিনি এলিগেশ্যন কৰিছে ইয়াত নিজে দেখোন মোক মানে মহান বনাই দিছে মই মোৰ ৱাইফক নিজে তাত লৈ যাওঁ মই তাইক লৈ আহোঁ তাই মোৰ ঘৰত 28 বছৰে মোৰ লগত আহিছে বিয়া হোৱা 28 বছৰলৈকে তাই গাড়ীত যায় ৰাণীৰ দৰে তাতে ড্ৰাইভাৰে লৈ যায় কেতিয়াবা মই লৈ যাওঁ তেখেতক ইয়াতকৈ ডাঙৰ এজনী পত্নীৰ বাবে এজন পতিৰ দ্বাৰা কি সন্মান দিব পৰা যায় সেই মানুহজন বোলে মানসিকভাৱে দুৰ্বল মানসিকভাৱে অস্থিৰ কাৰণ ঠিকেই কৈছে তেখেতসকলে কেলৈ নহ'লে বেলেগ পতি হ'লে কি কৰিলে এৰি দিলেহেঁতেন তাহাঁতৰ বলি হ'লেহেঁতেন মই হাৰি নগ'লোঁ হৰুৱালোঁ সেইকাৰণে মই বেমাৰ আৰু মই হাৰি গ'লে হ'লে মই ভাল আছিলোঁ মই তেখেতসকলৰ কাৰণে চ' তাহাঁতি মোক গুৰ মাৰি গংগাত পেলাই দিলে বেছিকেলি তাহাঁতি মোক এক্সপ'জ কৰিবলৈ আহি নিজকে এক্সপ'জ কৰিলে কি তাহাঁতৰ আচল পৰিচয় এইটোৱে সঞ্জয় আগৰৱালা প্ৰিয় দৰ্শক সঞ্জয় আগৰৱালা আৰু তেওঁৰ পৰিবাৰৰ 2021 চনৰ পৰা 24 চনৰ ভিতৰত লোৱা কিছুমান ভিডিঅ' গান আমি আপোনালোকক দেখুৱাম ইয়াৰ পৰা কিন্তু পাৰিবাৰিক সংঘাতটো স্পষ্ট হয় নে নহয় আপোনালোকে চাব हे कंचन हैप्पी 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 बर्थडे आज पहली बार एक गाना गा रहा हूँ तुम्हारे लिए सुर में तो नहीं हूँ पर दिल से गा रहा हूँ ये गाना दिल से है सुर से नहीं तुम रह
সেয়া আছিল সঞ্জয় আগৰৱালা আৰু তেখেতৰ পৰিবাৰ। আমি সঞ্জয় আগৰৱালাৰ অনুমতি লৈ এই ভিডিঅ' প্ৰচাৰ কৰিছোঁ, বহুতখিনি আছে। ইয়াৰ পৰা এটা কথা স্পষ্ট যে তেখেতলোকৰ পাৰিবাৰিক সংঘাত ইয়াত স্পষ্ট নহয়। দ্বিতীয় কথাটো হ'ল যে সঞ্জয় আগৰৱালাই নিজেই পাৰিবাৰিক সম্পৰ্কটো সংঘাতলৈ ৰূপান্তৰিত কৰিব খোজা নাই। তেখেতে আপ্ৰাণ চেষ্টা কৰিছে সংসাৰখন ৰাখিবৰ বাবে। এতিয়া প্ৰশ্নটো হ'ল সঞ্জয় আগৰৱালাই আকৌ অভিযোগ আনিছে যে সা সম্পত্তিবোৰ লৈ যোৱাটো কিছুমান এটা তেওঁলোকৰ লক্ষ্য। এই অভিযোগটো অকল সঞ্জয় আগৰৱালা নহয়, মোৰ মোবাইলত বহুত মানুহে মেছেজ দিছে যে তেওঁলোকে নিঃসন্তান মানুহ অথবা বিদেশত ল'ৰা ছোৱালী থকা মানুহ এনেধৰণৰ সম্পদশালী মানুহক লক্ষ্য কৰি লয় আৰু কালক্ৰমত বৃদ্ধাৱস্থাত তেওঁলোকৰ সম্পত্তিবোৰ হস্তগত কৰে, ডনেশ্যন বুলি দেখুৱাই, কিন্তু সম্পত্তিবোৰ তেওঁলোকৰ হাতলৈ গুচি যায়। এই কথাটো একেবাৰে অস্বীকাৰ কৰিব পৰা অৱস্থাত নাই, যদিও কালি সোমবাৰে ব্ৰহ্মকুমাৰী আশ্ৰমৰ তৰফৰ পৰা এই কথাটো খুব গুৰুত্ব সহকাৰে আৰু ভেইমেণ্টলি ডিনাই কৰা হৈছে। খুব কৈছে এইটো আমি কাম কেতিয়াও নকৰোঁ। কিন্তু লক্ষ্ণৌৰ এজন মানুহ যি অত্যন্ত বিদ্বান মানুহ, যথেষ্ট সম্পদশালী মানুহ, তেখেতে এটা ভিডিঅ' আমালৈ প্ৰেৰণ কৰিছে। লক্ষ্ণৌৰ এই ব্যক্তিজনৰ ল'ৰা এজন হংকঙত থাকে আৰু এজন আমেৰিকাত থাকে, তেওঁৰ পৰিবাৰ ব্ৰহ্মকুমাৰী। এতিয়া এই প্ৰায় ৮০ৰ ওচৰা ওচৰি বৃদ্ধ এই মানুহজনৰ কি চিন্তা হৈছে আপোনালোকে এবাৰ চাই লওক। লক্ষ্ণৌৰ সেই ভদ্ৰলোকৰ ভিডিঅ' হিন্দী ভাষাত আছে, বুজিবলৈ কঠিন নহ'ব। कई बार मेरे मन में आता है कि जीवन तो जा ही रहा है, खुद को मानव बम बनाकर चाहे माउंट आबू और चाहे लखनऊ के आश्रम को तबाह कर दूं। जैसे किसी को एनेस्थीसिया दे दिया जाता है और उसके बाद उसके जिस्म से आप जो मर्जी करिए, उसे खबर नहीं होती। इसी तरह इन ब्रह्मा कुमारीज ने उनके माइंड को एनेस्थीसिया दे दिया है और वो जो चाहती हैं वो वही करती है। मैं चाहता हूँ अगर यही बात है, यही शेष जीवन जीना है, तो वो वहीं समर्पित हो जाए। पैसे की तो दिक्कत नहीं है, उनके नाम पर काफ़ी कुछ है, वहाँ दें और वहाँ रहें। लेकिन नहीं, वहाँ की दीदी कहेगी कि पूनम बहन आपको घर पर रहकर ही ये सब करना है। मुझे ये बताइए, जो औरत अपने पति के प्रति वफादार नहीं हो सकती, क्या इसको ज्ञान कहा जाएगा? क्या इसको धार्मिक मार्ग कहा जाएगा? क्या ये क्षमा करने योग्य अपराध है? जो अपने घर के लिए नहीं हुआ वो किसके लिए होगा? यकीन जानिए, मैं कानों को हाथ लगा के सच बोल रहा हूँ, ये बहुत बुरी संस्था है। ये जीवन को बर्बाद कर देती है, घरों को तोड़ देती है, और हमारे जैसे लोगों में ही दोनों में से किसी एक की डेथ हो तो जो कुछ भी मेरी प्रॉपर्टी है काफ़ी, वो सब की सब ब्रह्मा कुमारी को चली जाएगी, क्योंकि बच्चों को तो कोई इंटरेस्ट नहीं है। बात प्रॉपर्टी की है ही नहीं, सब कुछ छोड़कर ही जाना है। लेकिन जो मैं पिछले कई सालों से दुख भोग रहा हूँ, ये प्लेटफॉर्म तो मुझे आज मिला बात करने के लिए, तो मैं पिछले कई सालों से दुख भोग रहा हूँ। मेरे में इतनी शक्ति नहीं है कि मैं इन सब चीज़ों को अवॉइड करके मस्त रहूं। तो मेरा आप सबसे हाथ जोड़ के निवेदन है, इनके चक्कर में कभी किसी को मत पड़ने दीजिए। इनके विरुद्ध जो संभव हो, मैं तन मन धन से आप लोगों का साथ देने को तैयार हूँ। बचाइए, उसको बचाइए। आदमी बाहर बोल भी नहीं सकता कि क्या मेरे साथ हो। সেয়া আছিল লক্ষ্ণৌৰ এজন ভদ্ৰলোক। তেওঁৰ পৰিবাৰৰ নামটো আমি জানিছোঁ, তেখেতক পুনম বেহেন বুলি ব্ৰহ্মা কুমাৰী সমাজত জনা যায়। আৰু তেখেতে কৈছে যে মোক
একো নোচোৱাকৈ মানুহগৰাকী আৰু আছিল ভিডিঅ' মই আপোনালোকক প্ৰদৰ্শন কৰা নাই যে পুৱা 7 বজাতে ওলাই যায় আৰু নিশা সোমাইহি ঘৰখনৰ কোনো কথাত একো ধ্যান নাই সেইটোও মই বাদ দিছোঁ মই ক'লোঁ যে তুমি সমৰ্পিত হৈ গুচি যোৱা সমৰ্পিত হোৱা কিন্তু তেওঁলোকে নিদিয়ে তেওঁলোকে কয় যে ঘৰৰ পৰাই কৰিব লাগিব কাৰণ মোৰ বহুত সম্পত্তি আছে এই সম্পত্তিবোৰ হস্তগত কৰাটোৱে তেওঁলোকৰ উদ্দেশ্য বুলি তেওঁ সন্দেহ কৰিছে মই কৰা নাই মই এবাৰ আহিব খুজিছোঁ দিশান্ত চেতিয়াৰ ওচৰলৈ আপোনাৰ বিৰুদ্ধে ব্ৰহ্মকুমাৰীৰ অভিযোগ আপুনি ডিমৌ কেন্দ্ৰত নিৰ্মাণৰ কাম কৰিছিল আৰু নিৰ্মাণৰ কামৰ বাদত আপুনি 39 লক্ষ টকা পাবলৈ আছিল তেওঁলোকে আপোনাক 39 লক্ষ টকা পৰিশোধ কৰিলে তাৰ পিছত তাৰ 2 বছৰৰ পিছত 2018 চনত আপোনাক টকা দিলে 2020 চনত আপুনি এখন উকিলৰ নোটিছ দিলে ক'লে যে আৰু 12 লাখ টকা মই পাবলৈ আছে তাতেই সংঘাতটো আৰম্ভ হ'ল আৰু তেখেতসকলে আমাক এখন দলিল আমাৰ দৰ্শকসকলক এখন দলিল দেখুৱাইছে যে দলিলখনত আপুনি সহি কৰিছে যে মই পইচা পালোঁ আপোনাৰ কি বক্তব্য তেখেতসকলে মেইন কথা হৈছে কি তেখেতসকলে যিখন মোক ৱৰ্ক অৰ্ডাৰ দিছিলে তেখেতসকলে এতিয়া মোক লাষ্টত গৈ পিনি এইখন মই তেখেতলোকক সহি কৰাৰ যিখন লেটাৰ 5/10/2024 দিছিলোঁ সেই মই সহি কৰা লেটাৰখন ইয়াত পালোঁ ইয়াত দেখি মোক খুব ভাল লাগিলে এদিনা যে ইয়াত যেতিয়া সেইখন বিচাৰিয়ে মই আজি 1.5 মাহ দিনে তেওঁলোকৰ পৰা মানে উত্তৰ নাই পোৱা এতিয়া ইয়াত পালোঁ আৰু মই একচুৱেলি পইচা বিচাৰি অহাই নাই ইয়ালৈ মই আহিছোঁ ইয়ালৈ অকল বিপুল আৰু সনাতনৰ কাৰণে নহয় মই আপোনাক জানিব বিচাৰিছোঁ যে আপুনি তেওঁলোকক আকৌ আপুনি 12 লাখ টকা বিচাৰিছে নাই 12 লাখ টকা মই এতিয়া 24ত মানে মেইনলি কেছটো হেৰি হৈ থাকিবৰ কাৰণে মোক দিছিলে তেওঁলোকে ৱৰ্ক অৰ্ডাৰ 2,50,00,000 কিমান লাখৰ হয় তাৰে তেওঁলোকে মোক প্ৰায় 30 লাখ মান টকা দিলে যোৱা এপিছডতে মই কৈ গৈছোঁ আপুনি কাম 2 কোটিৰ কৰিছে মই 1,55,00,000 মানত মোক খৰচা কৰিছোঁ আপুনি টোটেল কিমান পইচা পালে তেওঁলোকৰ 30 লাখ মান টকা পাব মানে তেওঁলোকে কৈছে 39 লাখ টকা পাবলৈ আছিলে দি দিয়া হৈছে নাই তেওঁলোকক মই যিখনত চহী কৰাইছে বুলি কৈছিলে মই তাৰ কাৰণে মানে তেওঁলোকে এখন লেটাৰ দিয়া আছে 24ত হয় আপোনাৰ 5/10/2024 আৰু তেওঁলোকে তাৰ জবাব নাই দিয়া সেইখনকে মই বিচাৰি আছিলোঁ আৰু সেইখন ইয়াত দেখি মোৰ ভাল লাগিলে এতিয়া মোৰ এডভোকেটে আগবাঢ়িব পাৰিব জাননীখন আপুনি দিছে আপুনি তেওঁলোকৰ লগত কোনো এগ্ৰিমেণ্ট কৰা নাই তেওঁলোকৰ এগ্ৰিমেণ্ট হ'বলৈ হ'লে গোটেইখিনি মানুহ বহি লৈ হ'ব এগ্ৰিমেণ্ট সাক্ষী থাকিব বাদী থাকিব চব থাকিব আছে না হেৰি হৈছে টাইলছৰ বেপাৰীটো তাত মই কিবা এখনত মোক চহী কৰাইছিলে হয় কিন্তু সেইখনকে মই বিচাৰিছোঁ তেওঁলোকক আচ্ছা যিখনত আপুনি চহী কৰিছিলে সেইখন আপুনি তেওঁলোকৰ পৰা বিচাৰিছে কপি বিচাৰিছোঁ সেইখনত আপুনি এগ্ৰি কৰিছে যে 39 লাখ টকা মই পালোঁ না মানে 39 লাখ পালোঁ বুলি তেওঁলোকে চহী কৰি লৈছিলে মোক মানে 15 লাখ টকা দিলে তাৰে 12,75,000 টকা মানে ডনেশ্যন হিচাপে মোৰ পৰা আচ্ছা ডনেশ্যন বুলি ধৰাই ল'লে আচ্ছা এতিয়া মোক কওক তেখেতসকলে কৈছে যে ব্ৰহ্মকুমাৰীৰ নিৰ্মাণৰ আগলৈকে আপুনি এজন সৰু সুৰা ঠিকাদাৰ আছিল কিন্তু ব্ৰহ্মকুমাৰীৰ কাম পোৱাৰ লগে লগে আপুনি ডাম্পাৰ কিনিলে জেচিবি কিনিলে আপুনি এজন ধনী ঠিকাদাৰত পৰিণত হ'ল কথাটো সঁচাই হয়নে মই একচুৱেলি মানে ডাম্পাৰ জেচিবি তেওঁলোকৰ বিল্ডিং ষ্টাৰ্ট হোৱা আগে কিনিছোঁ বিল্ডিংটো ষ্টাৰ্ট হৈছে 13 চনত মোৰ ইয়াৰ জেচিবি যোৱা মোৰ হেৰি আছে 13 চনত ৰেকৰ্ড আছে মোক কমপ্লিট তেওঁলোকৰ মানে হেৰি ৰেকৰ্ড আছে আৰু তেওঁলোকে বিপুলক মাৰিছে সেইকাৰণে ৰেকৰ্ড ৰখা মানুহটোক যেতিয়া পাগল কৰি দিব পাগল মানুহক কোনো বিশ্বাসত নলয় তাক পাগল কৰি দিয়া মেইন কাৰণটোৱে সেইটো বিপুল বোলা ল'ৰাজনে ৰেকৰ্ড ৰাখিছিল বুলি আপোনাক কোনে ক'লে তেওঁলোকে কৈছে আৰু ময়ো দেখিছোঁ মই তাত থাকোঁতো তাতে ৰেকৰ্ডবোৰ বিপুলৰ হাতত থাকে মানে হিচাপ নিকাচ যিমান গাড়ী গৈছে কিবা গৈছে বালি গৈছে হেৰি গৈছে চিমেণ্ট আহিছে চব ধৰি লওক মহৰাৰ নিচিনা কাম কৰে মহৰিতা মানে তেওঁলোকে ৰাখিছিলে তাত হয় এতিয়া আপোনাৰ ডাম্পাৰ কিমান সোমাল কিমান গাড়ী বালি পেলাল কিমান শিলগুটি পেলাল হিচাপটো বিপুলে ৰাখিছিলে তেওঁলোকৰ তাত মানে খাতাখনত মানে বিপুলে ৰাখিছিলে মোৰ খাতাও আছিলে মোৰ খাতা মতে তেওঁলোকক মই দিছোঁ হিচাপ এখন মই ফটোকপি হয় তাৰ মই মানে অৰিজিনেল আপোনাৰ মতে আপুনি 1.5 কোটি টকা মানৰ কাম কৰিলে 1,55 লাখ মান টকাৰ কাম কৰিলে কিন্তু আপুনি বিনিময়ত 30 লক্ষ টকা পালে আজি যদি মকৰ্দমা হয় আপুনি এই কথাটো এষ্টাব্লিছ কৰিব পাৰিবনে মোৰ ওচৰত তেওঁলোকে দিয়ে ৱৰ্ক অৰ্ডাৰ আছে কমপ্লিশ্যন চাৰ্টিফিকেট আছে আপুনি কিয় তেওঁলোকৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা নাই
গোচৰটো মই এষ্টাব্লিছ কৰিবৰ কাৰণে কাৰণ কেলৈ 2 বছৰ দিন প্ৰথমতে যে 2 বছৰৰ পিছত যে মই হেৰি কৰিছিলোঁ তেওঁলোকক কাৰণ 2 বছৰ মই ঠিক হ'বলৈ মোক এটা টাইম লাগে তেওঁলোকৰ তাৰপৰা ওলাই অহাৰ পিছত তেওঁলোকে যিটো হিপনটিজিম কৰি থয় ওলাই অহাৰ পিছত মোৰ এটা ঠিক হ'বলৈ টাইম লাগে কিন্তু তথাপিতো মোৰ ব্ৰেইনত আছে যে 3 বছৰ পাৰ হৈ গ'লে কোৰ্টে মানে একচেপ্ট নকৰে যিকোনো ফাইনেন্সিয়েল মেটাৰ 3 বছৰ যদি ক্ৰছ হৈ যায় কোনো যদি কৰস্পণ্ডেঞ্চ নাথাকে লেটাৰ বাজি তো একচেপ্ট নকৰে সেই সূত্ৰে মই তেওঁলোকক হেৰি কৰিছোঁ আৰু এতিয়া মোৰ কমপ্লিট কোৰ্টটো এইখন লাষ্ট যোৱা মাহত দিয়া হেৰি চিঠি তাৰপিছত মই এতিয়া চুট ফাইল কৰিম কিজানি আপুনি নিজেই এইটো দাবী কৰিছে যে আপোনাক হিপনটাইজ কৰি ৰাখিছিলে আৰু সেই হিপনটিজিমৰ পৰা আপুনি ওলাই আহিবৰ কাৰণে আপোনাক কমেও 2 বছৰমান সময় লাগিলে এইটো আপোনাৰ ভ্ৰমো হ'ব পাৰে যে আপুনি 1,55 লাখ টকাৰ কাম কৰিছিল না মোক আপুনি কেনেকৈ ক'লে যে আপুনি সুস্থভাৱে এই কথাটো ভাবি লৈছে নাই মোক কমপ্লিট মানে বেংক ষ্টেটমেণ্ট হ'ব বেলেঞ্চ শ্বীট আছে বেলেঞ্চ শ্বীট আছে বেংক ষ্টেটমেণ্ট হ'ব বেংক ষ্টেটমেণ্ট আছে আচ্ছা বহুত ধন্যবাদ মই এতিয়া আহিব খুজিছোঁ এইখিনিতে মই ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি ল'ম ইয়াৰ পিছত মই বিপুলৰ প্ৰসংগলৈ আহিম আৰু তাৰপিছত আমি অলপ বহলভাৱে আলোচনা কৰিম ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত চলি আছে ব্ৰহ্মাকুমাৰীৰ ব্ৰহ্মকাণ্ডৰ 4ৰ্থ খণ্ড প্ৰিয় দৰ্শক আমি প্ৰশ্ন কৰিছিলোঁ দিশান্ত চেতিয়া ডাঙৰীয়া বিপুল সোণোৱালৰ মৃত্যুৰ প্ৰসংগটো মই ব্ৰহ্মাকুমাৰীসকলক সুধিছিলোঁ তেতিয়া তেওঁ কৈছিল যে বিপুল সোণোৱাল যেতিয়া ব্ৰহ্মকুমাৰী কেন্দ্ৰত আছিল ডিমৌ কেন্দ্ৰত আছিল তেতিয়া তেওঁ মানসিকভাৱে অস্থিৰ আছিল আৰু তেওঁ প্ৰচণ্ড জাৰতো খালী গাৰে কেতিয়াবা টিনৰ ওপৰত শুই আছিল তেনেকুৱা অৱস্থাত মানসিক সন্তুলন হেৰুৱা ল'ৰাটোক বাৰম্বাৰ কেইবাটাও ঘটনাৰ পৰা তেওঁলোকে ৰক্ষা কৰিছিল আৰু অৱশেষত তেওঁলোক যেতিয়া ব্যৰ্থ হ'ল দেখিলে যে এই ল'ৰাজনক আৰু আশ্ৰমত ৰাখিব নোৱাৰি তেতিয়া মাকক মাতি আনিলে আৰু মাতি আনি মাকৰ হাতত ল'ৰাটো চমজাই দিলে আশ্ৰমৰ পৰা যোৱাৰ দীৰ্ঘ 2 বছৰৰ পিছত বিপুল সোণোৱালৰ মৃত্যু হৈছে এই যে দীৰ্ঘ 2 বছৰৰ পিছত মৃত্যু হৈছে ইয়াৰ লগত আশ্ৰমক আপুনি কেনেকৈ দায়ী কৰিব পাৰে ব্ৰহ্মাকুমাৰীক আপুনি কেনেকৈ দায়ী কৰিব মই তাত কাম চলাই থাকোঁতে বিপুল সোণোৱালক মানে ৰজনী গুপ্তাই প্ৰতাপ মেছৰ হাতত কিবা দৰৱ দিয়ে বিপুল সোণোৱালক খুৱাইগে প্ৰতাপ মেছে নিজে গৈ খুৱাইগে মোক মিস্ত্ৰী যোগালি আহি কিনি কয়হি যে প্ৰতাপ ভাই এনেকৈ মানে কিবা দৰৱ খুৱাইছে ই মানে শুই আছে হা তাৰপিছত আপুনি চাওক যে কেনেকৈ মানুহখিনি ধ্বংস কৰিছে চাওক আপুনি কৈ যাওক আপুনি ৰজনী গুপ্তাই প্ৰতাপ মেছক দৰৱ দিয়ে প্ৰতাপ মেছে গৈ বিপুল সোণোৱালক খুৱাই তো খুৱাই তাক পাগল কৰিলে পাগল মানুহক কোনেও বিশ্বাস নকৰে দয়া কৰিব বা হেৰি কৰিব তাক লাহে লাহে যেনেকৈ আগতে তাজমহলটো বনোৱা মানে কাৰিকৰক যেনেকৈ মাৰি পেলাইছিলে কিবা কাৰণ হয় কিবা তেহেঁতৰ ভিতৰৰ কথা জানিলে বা নহ'লে গোটেই বস্তুখিনি মানে প্ৰতাপ মেছ এজন ভাই মানে এতিয়াও সেই আশ্ৰমতে তেওঁ মানে জড়িত মই শুনামতে তেওঁ ঘৰৰ ওচৰৰ এজন মানুহে কৈছে তেওঁ গোটেই ঘৰৰ মাটি বাৰী বিকি অলৰেডি পইচাখিনি চাগে তাতে দিলে আচ্ছা আপোনাৰ নামত 12 লাখ টকা ডনেশ্যন হিচাপে কাটি ৰাখিলে সেই 12 লাখ টকা আপুনি আশা কৰিব নোৱাৰে বাকী আপুনি পাব লগা টকাখিনিৰ কাৰণে আপুনি গোচৰ ৰুজু কৰিব মোৰ হেৰি হৈ আছে প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে সঞ্জয় আগৰৱাল আপোনাৰ পাৰিবাৰিক সংঘাতৰ তেওঁলোকে সুযোগ লৈছে নে তেওঁলোকৰ তালৈ আপোনাৰ পৰিবাৰ যোৱাৰ বাবে আপোনাৰ পাৰিবাৰিক সংঘাত হৈছে এই কথাটো বুজাই কওক প্ৰথম মই মোৰ ৱাইফৰ বাবে কিবা এটা ক'ব বিচাৰিছোঁ কিন্তু তাৰ আগতে আপুনি যি ভিডিঅ' দেখালে গা কঁপি যোৱা কথা এটা এইটো ব্ৰহ্মাস্ত্ৰ তাহাঁতৰ কাৰণে তথাপিও মোৰ ৱাইফক সংৰক্ষণ দিয়া মোৰ দায়িত্ব এজন হিন্দু হিচাপে প্ৰত্যেকজনৰ পত্নী তেওঁৰ কাৰণে হিতা আৰু মোৰ তেখেতক সুৰক্ষা দিয়া মোৰ দায়িত্ব চি ইজ এ ব্ৰিলিয়েণ্ট লেডি চি ইজ এ ব্ৰিলিয়েণ্ট ৱাইফ তাই মিঠিভাই কলেজত পঢ়ি অহা মুম্বাইৰ মিঠিভাই কলেজত পঢ়ি অহা হয় মোৰ বাচ্চাক ডাঙৰ হওঁতে মোৰ কোনো একো নাই মই কেৱল কামত ব্যস্ত আছিলোঁ মোৰ বাচ্চাক কেতিয়া ডাঙৰ গ'ল মই ক'ব নোৱাৰিলোঁ ছাচ এ গ্ৰেট ৱাইফ মই ভাবোঁ কি গোটেই সকলোৱে এনেকুৱা পত্নী পাওক মানে ব্ৰহ্মকুমাৰী হোৱাৰ আগৰ কথাখিনি মই কৈ আছোঁ সৰু সৰু টেঙা মিঠা সকলোৰে জীৱনত সিহঁতৰ কাম সেই টেঙা মিঠাটো ঘা কৰা তো মোক সিহঁতে যিখিনি বোকা ছটিয়াইছে সিহঁতৰ কাম হ'ল কি ক'লে আপুনি টেঙা মিঠা ৰূপান্তৰ কৰা কেঞ্চাৰলৈ কনভাৰ্ট কৰি দিয়া কেঞ্চাৰ কৰি দিয়া বস্তুটো বেছিকেলি ন' ইলাজ অনলি সেই ইলাজটো তাহাঁতৰ ওচৰত আৰু সেইখনকে চ' দিছ ইজ মাই ছামথিং এবাউট মাই ৱাইফ তাৰপিছত মই ক'ব বিচাৰিছোঁ সিহঁতৰ কাৰণে কি মোক এখনে ব্ৰহ্মকুমাৰীৰ বিষয়ে মই যে গৈছিলোঁ তাৰ বিষয়ে কিবা কৈছিলে 12 বছৰ নহয় 8 বছৰ আগৰ কথা 8 বছৰ আগত
তাৰ এক বছৰ আগত এজনী জেনী মই নাম ক'ব বিচৰা নাই এজনী জেনী লেডি মোৰ ৱাইফৰ সংস্পৰ্শত আহিছিলে তাইৰ লগত মোৰ ৱাইফৰ অতিকৈ ঘমণ্ডতা হৈ গৈছিলে মোৰ ডাউট হৈছিলে কেতিয়াবা ৱাই দিছ টু মাছ তাৰপিছত তাই মোক টোপ দি পেলাই তাই অহাৰ পিছত বা কিন্তু মোৰ ঘৰখনত খেলি মেলি আৰম্ভ হ'ল সৰু 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 আমাৰ বস্তুখিনি তাৰপিছত তাই মোক ক'লে কি তুমি ব্ৰহ্মকুমাৰীলৈ যোৱা এখন ভাল বিশ্ববিদ্যালয় এনিৱে তেনেহ'লে মই বিশ্ববিদ্যালয়লৈ গ'লোঁ তাতে বোলে বহুতখিনি নতুন বস্তু ঘৰুৱা বস্তু শিকিব পায় এনিৱে তেনে মোৰ তাতে প্ৰফেচাৰ যিহেতুকে বিশ্ববিদ্যালয় মোক প্ৰফেচাৰ নিৰ্মল পুৰোহিত ডোণ্ট মাই ব্ৰাদাৰ মই তোমাৰ নাম ল'ব লগত বাধ্যত কৈছে তোমালোকৰ মানুহে আৰু মোৰ ৱাইফ মোক ক্লাছ কৰিবলৈ শিকায় মই ক্লাছ কৰিবলৈ বুজি নাপাওঁ এইটো কি ক্লাছ মইতো শান্তি বা কিবা এটা শিকাব মোক আপোনাৰ কোনোবাই আৰু সেই লেডিগৰাকী কিন্তু ব্ৰহ্মকুমাৰী আছিলে তেতিয়া তাত যোৱাৰ পিছত মই গম পালোঁ যিজনী মোৰ ৱাইফৰ সংস্পৰ্শত আহিছিলে চ' ইতিমধ্যে মোৰ ৱাইফকো তাত অনা গ'ল কিদৰে অনা গ'ল মই পাহৰিছোঁ বস্তুটো 8 বছৰ আগত তাইক শিকাইছিলে প্ৰফেচাৰ ৰুবি জৈনে তাইৰ মাষ্টৰ ৰুবি জৈন মোৰ মাষ্টৰ নিৰ্মল পুৰোহিত চ' ক্লাছেছ ষ্টাৰ্টেড মই বুজি নাপালোঁ তাৰপিছত মোক ক্লাছ দিয়াৰ কাৰণে বেলেগ এজন মানুহ এপইণ্ট কৰা হ'ল পিছত ৰাকেশ বুলি কোনোবা এজনক মইতো বুজি নাপালোঁ কি কথা কৈ আছে এই যুগ সেই যুগ হিচাপ চুকটো একাউণ্টছ ক্লিয়াৰ হোৱাট ইজ ননচেন্স ক'ত আছা তোমালোকে তো কিন্তু ইতিমধ্যে তেখেতসকলে গম পাই গ'ল যে মানুহজন অলপ মাল আছে ৰেজিষ্টেঞ্চ আছে তেখেতৰ কাষ্টমাৰ পাই গ'ল মোৰ ৱাইফক আৰু মোৰ ৱাইফৰ সেই ঘাট কিবা মেডিচিন দিলে সেই লেডিগৰাকী আৰু তেখেতৰ হাজবেণ্ড মোৰ ফ্ৰেণ্ড আজিৰ দিনত তেখেতক মই কমপ্লেইন কৰিবলৈ তেখেতৰ দোকানত গ'লোঁ মই জুৰোডত আছিলে তেখেতে কৈছে ভাই সাহেব मैं तो खुद पीड़ित हूँ मैं खुद पीड़ित हूँ और मेरे पास आपके जैसे बहुत लोग आते हैं মই কৈছোঁ ভাই তেখেতে মোৰতো দৰৱ এখেতৰ তাত নাই আজি তেখেতৰ ঘৰ সংসাৰ ত্যাগ কৰি ডোণ্ট মাইণ্ড মই কাকো পাৰ্চনেল কথা যোৱা নাই যদি কোনোবাই আছে কেছ কৰিব পাৰে একো নাই মই তেখেতৰ ছাপৰ্টত গৈ তেখেত মাৰ ভাল বন্ধু ডেইলি অলমষ্ট এভৰিডে কথা হয় তেখেত গুৰগাঁৱত এতিয়া আছে অকলশৰীয়াভাৱে আছে কিন্তু মই তেখেতৰ লগত আছোঁ কিয়নো তেখেতৰ দুখ মই বুজি পাইছোঁ মোৰ দুখ কোনো বুজি নাপালে কিন্তু মই আজি সকলো দুখীৰ লগত মই আছোঁ সঞ্জয় আগৰৱাল মই তেওঁলোকক আৰু এটা প্ৰশ্ন কৰিছিলোঁ যিহেতু মই এটা ভিডিঅ' আপোনালোকক দেখুৱাইছিলোঁ সেই ভিডিঅ'টো আছিল দিলীপ ফাৰ্ণাণ্ডেজৰ দিলীপ ফাৰ্ণাণ্ডেজ এজন সুসংগীতজ্ঞ তেওঁৰ এটা গানো মই দৰ্শকসকলক দেখাইছিলোঁ আৰু মই তেওঁলোকক প্ৰশ্ন কৰিছিলোঁ যে দিলীপ ফাৰ্ণাণ্ডেজক আপোনালোকে মাউণ্ট আবুত আছে 7 মাহ আজি তেওঁ ঘৰত নাই আৰু তেওঁৰ পৰিবাৰে মোক অভিযোগ কৰিছে যে মাউণ্ট আবুত তেওঁ অৱস্থান গ্ৰহণ কৰিছে কিন্তু তেওঁলোকে মোক উত্তৰ দিলে যে দিলীপ ফাৰ্ণাণ্ডেজ মাউণ্ট আবুত নাই আৰু মাউণ্ট আবুক ফোন কৰি পেলাই তেওঁলোকে নিশ্চিত কৰিলে যে দিলীপ ফাৰ্ণাণ্ডেজ মাউণ্ট আবুত নাই এটা দিলীপ ফাৰ্ণাণ্ডেজ কৈছে যে দিলীপ ফাৰ্ণাণ্ডেজ ৰায়পুৰত আছে তেওঁলোকে জানে ৰায়পুৰত আছে সেই কথাটো ৰেকৰ্ডত কৈছে দিলীপ ফাৰ্ণাণ্ডেজ ক'ত গ'ল সঞ্জয় আগৰৱাল চক এইটো কি হৈছে মোৰ এলিগেশ্যন কিছুমান থাকিলে কিন্তু মোৰ বোকাখিনি মাজৰ চোৱা মানে লোকক পোহৰ দিয়া মানুহৰ ভিতৰত যে ইমান আন্ধাৰ ইহঁতৰ ভিতৰত কাই কণ্ট্ৰল ইহঁতৰ প্ৰথমেতো শিৱ সোমালে মানুহৰ ভিতৰত কোনটো ৰাস্তা দি শিৱ সোমাই মই নাজানো শিৱ সোমালে সেই শিৱ মানে বাবা লেখৰাজ ঢুকালে মানে শিৱ ওলাই গুচি গ'ল তাৰপিছত সেই প্ৰেতাত্মাটোক লৈ ইহঁতক কাজিয়া ভিতৰ চোৱাত ইমান কাজিয়া পদৰ বাবে টকাৰ বাবে মাউণ্ট আবুৰ ভিতৰত হুলস্থুল পৰিৱেশ ইয়াৰ মাজতে দেৱকী মাইয়া উৰ্ফ ববিতাই বাবাক লৈ পলাই গ'ল এতিয়া সেইটো খালী মন্দিৰ য'ত ভগৱান নাই আচ্ছা দেৱকী মায়ে বাবাক লৈ পলাই কেনেকৈ প্ৰমাণ কৰিব আপুনি এইটো তেখেতৰ বাবা এতিয়া আহি আছে তেখেতৰ বাবাক লৈ ঘূৰি আছে দেৱকী মাইয়া এতিয়াই বাবাক লৈ বাবা মিলন চলি আছে তেখেতৰ এখেতে বাবাক লৈ ওলাই গ'ল আৰু ইহঁতৰ ভিতৰত মই কৈ আছোঁ ইহঁতৰ ঘৰ ৰায়পুৰত তেখেতৰ এতিয়া আৰু ইহঁতৰ নিজৰ মাজত এতিয়া জাম্পিং পাৰ্টি বদলি এইটো পাৰ্টি জাম্প কৰে এতিয়া চাগে তেখেতে পাৰ্টি চেঞ্জ কৰিছে মানে দিলীপ ফাৰ্ণাণ্ডেজে পাৰ্টি চেঞ্জ চাই হয়তো তাত নাই মানে ৰায়পুৰত আছে মানে ৰায়পুৰ বাবা ইয়াত আছে এতিয়া ইহঁতৰ বাবা পলালে বাবাৰ লগে লগে মানুহো গুচি গ'ল ইহঁতৰ কাজিয়াৰ মাজতে বেলেগ বাবা চুৰি কৰি ল'লে এতিয়া আপুনি কওক আপোনাৰ অভিযোগখিনি সঞ্জয় আগৰৱাল চ' মই যে মোৰ প্ৰফেচাৰ দুজনে শিক্ষা দিওঁতে মই বুজি পালোঁ কি ইয়াত এইটো আমাৰ নহয় তো মই ওলালোঁ তাৰপৰা 15 দিন বা 20 দিন চাগে মই আছোঁ তাৰপিছত মোৰ ৱাইফক গ'লে ব'লা ইয়াৰ পৰা তেতিয়ালৈকে মোৰ ৱাইফৰ মেডিচিন সম্পূৰ্ণ হৈ গৈছে এটা কোৰ্চ হৈ গ'ল তাৰপিছত মই 3 বছৰ এজন আত্মীয়ৰ হিচাপে মোৰ ৱাইফক মই মোৰ সৰ্বশক্তি লগাই দিলোঁ তাইক কেনেকুৱা ওলাব আহিছোঁ হয়তো তাত মই কিবা ভুল কৰিছোঁ কেতিয়াবা আমি বাচ্চাক যদি বেয়া আসক্ত হয় নিচাত আসক্ত হয় কিবা হয় আমি আপোন হিচাপে এটা টানিবলৈ চেষ্টা কৰোঁ আপুনিও কৰিব একেটো কৰিব চবেই কৰিব 3 বছৰ মই যুদ্ধ কৰিলোঁ মই লজ্জিত হ'লোঁ মোক তাতে মানসিক ৰোগী হিচাপে চিকিৎসা কৰি কি ডুৱেল পাৰ্চনেলিটি মই ডুৱেল পাৰ্চনেলিটি মানে অ'কে
তাৰপিছত মোৰ হালপতি এজন আছে তিনিচুকীয়াত, তেখেতে মোক ক'লে সঞ্জয় তুমি ইহঁতক নোৱাৰিবা। তাৰপিছত মই 3 বছৰৰ চেষ্টাৰ পিছত নিজকে বুজিব চেষ্টা কৰিলোঁ কি এইটো নহ'ব। মই তাৰপিছত চেঞ্জ কৰিলোঁ মোৰ নিজে কি মই ইহঁতক এইদৰে মোৰ হিতাক মই তাৰপৰা লৈ অহাৰ কাৰণে মোৰ ৰাস্তা চেঞ্জ কৰিব লাগিব। আই হেভ টু ফাইট ইন আদাৰ ৱে। আৰু মই মোৰ যাত্ৰা আৰম্ভ কৰিলোঁ। তাৰ মাজতে মোৰ কিছুমান ৰেছপনচিবিলিটি আছিলে, মোৰ ল'ৰাৰ বিয়া আছিলে, বিয়া কৰিব লগা এটা বাচ্চা মোৰ। তে মই যদি কিবা এটা বেলেগ ষ্টেপ লওঁ মোৰ সন্মান অপমানিত কৰিব, সি ভাল সংসাৰ ঘৰ ছোৱালী নাপাব। তো মই তাৰ কাৰণে ৱেইট কৰিলোঁ। 18 এপ্ৰিল 2024 তাৰ বিয়া দিলোঁ। তাৰপিছত মই ফ্ৰী হ'লোঁ। যোৱা 5 বছৰ সেই মই যেতিয়া ক'লোঁ 3 বছৰ চেষ্টা কৰাৰ পিছত 5 বছৰ মই কি কৰিলোঁ, 5 বছৰ মই এই গোটেইখিনি ডাটা ইহঁতক কৰিলোঁ। পুৰা ষ্টাডি কৰি মই PhD হৈ গ'লোঁ। মই PhD পালোঁ কি ব্ৰহ্মকুমাৰী কিদৰে মোৰ মানে কি কৰি আছে, হোৱাট ইজ কাল্ট, মই গোটেইখিনি বস্তু উদ্ভাৱন কৰিলোঁ। কাৰণ মই এজন ভালপোৱা প্ৰেমিক পতি। ইহঁতি পাগল বুলি মোক কৈছে নহয়, ইয়েছ মোক পাগল হওঁ, মই ৱাইফক পাগলৰ দৰে ভাল পাওঁ। বহুত ধন্যবাদ। এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি। চাই থাকক মেজমেল ব্ৰহ্মকুমাৰীৰ ব্ৰহ্মকাণ্ডৰ 4ৰ্থ খণ্ড। পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত চলি আছে ব্ৰহ্মকুমাৰীৰ ব্ৰহ্মকাণ্ডৰ 4ৰ্থ খণ্ড, য'ত উপস্থিত আছে সঞ্জয় আগৰৱাল আৰু দিশান চেতিয়া। চেতিয়া ডাঙৰীয়া, মই আপোনালৈ যাব খুজিছোঁ। মই যিমান দূৰ বুজি পাইছোঁ এইকেইদিন আপোনাৰ লগত কথা পাতি বা আপোনাৰ লগত প্ৰগ্ৰাম কৰি, আপুনি ব্ৰহ্মকুমাৰীৰ বিষয়ে যথেষ্ট অধ্যয়ন কৰিছে। আপোনাৰ এই সংঘাতৰ যিটো আপুনি ঝাটকা পাই গ'ল, যিটো মই কোট এণ্ড কোট, তাৰপিছত আপুনি অধ্যয়ন কৰিছে। এওঁলোকৰ ইতিহাস অকণমান ক'ব নেকি? এই যে বাবা লেখৰাজ, এওঁ কেনেকৈ আহিল আৰু কেনেকৈ এই গোটেই সংস্থাটো আৰম্ভ হ'ল আপোনাৰ মতে? একচুৱেলি এই বাবা মানে লেখৰাজ কৃপলানী তেওঁৰ নাম। তেওঁ মানে তেতিয়া মানে গেটাৰ ইণ্ডিয়া আনডিভাইডেড ইণ্ডিয়া আছিলে। হিন্দ প্ৰদেশত মানে তেওঁ আছিলে সিন্ধ হায়দৰাবাদ মানে পাকিস্তানত এতিয়া পাকিস্তান। তো সিন্ধ প্ৰদেশত আছিলে। তো তেওঁ এটা বেমাৰ আছিলে, মানে তেওঁ একচুৱেলি মানে পেডোফাইল আছিলে তেওঁ। মাই গড। পেডোফাইল মানে বুলি ক'লেতো আমাৰ মানে অসমীয়া মানুহে মানে বুজি নাপাব। তেওঁ একচুৱেলি মানে পপীয়া সেইটো তেনেকেই ৰখা ভাল। তাৰপৰা তেওঁ সেই বেমাৰটোৰ কাৰণে তেওঁ কি হ'ল, তো সেই বেমাৰটো তেওঁ এক্টিভ হ'ল কেতিয়াবা। তেওঁ এখন ইংলিছ চিনেমা চালে। ইংলিছ চিনেমাখনত কি হ'ল, 40 বছৰ মানৰ এজন মানুহে মানে 12-13 বছৰ এজনী ছোৱালী মানে পলুৱাই লৈ গ'ল। সেই তাৰ পিছৰ পৰা তেওঁৰ মানে এই হেৰিটো মানে বাঢ়ি গ'ল, ইনষ্টিংক্টটো বাঢ়ি গ'ল। বেমাৰটো বাঢ়ি গ'ল। বাঢ়ি যোৱাৰ লগে লগে তেওঁ এই বেমাৰটো তেওঁ হেৰি কৰিবৰ কাৰণে, এই বেমাৰটো মানে জাৰি ৰাখিবৰ কাৰণে তেওঁ কি কৰিলে, মানে জৰ্ডানত গৈ তেওঁ এটা এই হিপনটিজিম, যিটো মানে সন্মোহন শক্তিৰ এটা তেওঁ মানে বিদ্যা শিকি আহিলে। বিদ্যা শিকি আহি তেওঁ এই মানে সৰু ছোৱালী বা মানে 9 বছৰ 10 বছৰ 12 বছৰ 16 বছৰ এনেকুৱা ছোৱালীবিলাকক লৈ মেলি তেওঁ সেই হিন্দ প্ৰদেশতে তেওঁ সেই ওম মণ্ডলী বুলি এটা হেৰি অনুষ্ঠান খুলিলে। তো ওম মণ্ডলী খুলি মেলি সেই অনুষ্ঠানটো যেতিয়া মানে মানুহবিলাকক মানে ঘৰৰ পৰা যেতিয়া বোৱাৰীবোৰ আহিবলৈ ধৰিলে, সৰু ছোৱালীবোৰ যাবলৈ ধৰিলে, আৰু সেই তেওঁ সন্মোহন শক্তিৰ কাৰণে মানে তেওঁলোকে হেৰি নাপায়, মানে পাৰ নাপায়, তাতে থাকিব ধৰিলে। গোটেই মানে সামাজিক পৰিৱেশ এটা যেতিয়া হেৰি হ'ল, বেয়া হ'ল, তাত গোটেই মানুহখিনি আলোচনা কৰি মেলি তেওঁলোকে এটা কেছ দিলে, কোৰ্টত এটা কেছ দিলে। সেই কেছৰ ৰেকৰ্ডছখিনিত কিছুমান মোৰো আছে, মোৰ হাততো আছে, আপুনি কওকচোন। কোৰ্টত এটা কেছ দিলে। সেই কেছটোত আপোনাৰ তেতিয়া তেওঁলোকৰ সেই ওম নিবাস আৰু মানে হেৰি আছিলে, ওম মণ্ডলী আছিলে, তেওঁলোকৰ সেই ঘৰখিনি তেতিয়া মানে চিজ কৰিলে। চিজ কৰোঁতে ঘৰখিনিৰ পৰা সেই সৰু ছোৱালীবোৰ পালে। তো সৰু ছোৱালীবোৰ পোৱাৰ মানে তেওঁলোককতো লৈ যাব নোৱাৰে এতিয়া, তাতে থৈ মেলি তেওঁলোকক লেখৰাজ কিন্তু পলাই দিলে লণ্ডনলৈ। আচ্ছা, বাবা লেখৰাজ লণ্ডনলৈ পলাই গুচি, লেখৰাজ কৃপলানী লণ্ডন পলাই গুচি। কিন্তু এই মই যিটো কোৰ্টৰ ষ্টেটমেণ্ট, তাত কিন্তু বহুত মহিলা আৰু ছোৱালীৰ জবানবন্দী আছে। তাত এই মানে তাৰ টোটেল হায়দৰাবাদ কোৰ্টত এইটো ষ্টেটমেণ্ট লৈছে। টোটেল 40জনী ছোৱালীৰ ভিতৰত 6জনী ছোৱালীৰ জবানবন্দী আছে। আৰু তেওঁলোকৰ জবানবন্দীত তেওঁলোকে কোৱা মতে লেখৰাজ কৃপলানীয়ে হৈ তেওঁলোকৰ লগত গা ধুৱে,
তেওঁলোক মানে বাথটাবত ডাঙৰ হেৰিয়ত মানে 6জনী 7জনী 8জনী এনেকৈ ছোৱালী লৈ গা ধুই মেলি সি তেওঁলোকৰ মানে তেওঁলোকক অসৎ ব্যৱহাৰ কৰে অসৎ ব্যৱহাৰ কৰে তাৰপিছত মানে এজনী ছোৱালীৰ মানে কোৰ্টত মুখ জাবানি তেওঁলোকৰ মুখ জাবানি আছে আৰু অন ডকুমেণ্টছ আৰু পাব্লিকলি আছে এতিয়া পাব্লিক ৰেকৰ্ডটো পোৱা যায় ৰেকৰ্ড পোৱা যাব আৰু নহ'লে আপোনাক মানে দিয়া আছে মই মোৰ হাতত আছে আচ্ছা তাৰ পিছৰখিনি ইতিহাস কওকচোন তাৰপিছত তাৰ এগৰাকী ছোৱালীয়ে কৈছে যে ছোৱালীবোৰ শুই থাকিলে এওঁ আহি কিনি মানে দিগদাৰ কৰে তাহাঁতক তেওঁলোকক মানে কাপোৰ গুচাই মেলি হেৰি কৰে কিন্তু তেওঁলোকে মানে বাধা দিবলৈ বিচাৰে যদিও এই সন্মোহন শক্তি থকাৰ কাৰণে তেওঁলোকে নোৱাৰে আনকি তেওঁলোকে যাক মানে ওম ৰাধে বুলি কয় ওম ৰাধেও কৈছে ওম ৰাধেৰ লগত ফিজিকেল ৰিলেশ্যন আছে তেওঁ মানে সবৰ লগতে তেওঁ মানে ফিজিকেল ৰিলেশ্যন এই বেমাৰটোৰ কাৰণে এই ঘটনাটোৰ পিছত লেখৰাজ কি হ'ল লণ্ডনলৈ গুচি গ'ল তাৰপিছত লেখৰাজ লণ্ডন গুচি গ'ল তাৰপিছত কি হ'ল দেশ স্বাধীন হ'ল নাই কোৰ্টত কেছ চলি আছে কোৰ্টতো কেছ চলি আছে কোৰ্টত কেছ চলি আছে তাৰপিছত কোৰ্টত কেছ চলি থাকোঁতে এই গোটেই কথাখিনি গম পাই মেলি এই হিন্দ প্ৰদেশৰ গভৰ্ণমেণ্টে ওম মণ্ডলী বেন কৰি দিলে নিষিদ্ধ কৰি দিলত মানে চব মানে চিজ হ'ল ছোৱালী তোৱালীবিলাকক চবকে ঘৰা ঘৰি যাক যেনেকৈ পাৰে ছোৱালী বোৱাৰী যাক যেনেকৈ পাৰে তেনেকৈ পঠিয়াই মেলি তাৰপিছত লেখৰাজটো তাত গ'ল এই যিখিনি তাত থাকিলে মানে তাৰপিছতেতো ইণ্ডিয়া পাকিস্তান ডিভাইড হ'ল স্বাধীন হৈ গ'ল বিভক্ত হৈ গ'ল এইটো 40 চনত কেছ 40 কেছ মানে 38ত আৰম্ভ কৰিছিলে 40ত মানে হেৰি তাৰপিছত আপোনাৰ ইয়ালা পাৰ হৈ অহাৰ পিছত তাৰপিছত আকৌ লেখৰাজ লণ্ডনৰ পৰা মাউণ্ট আবুত আহি সোমাই লৈ তাৰপৰা আপুনি চিন্তা কৰক সনাতনৰ কি অৱস্থা কৰিছে এই গোটেইখিনি আপুনি সঞ্জয় আগৰৱাল মই এটা কথা জানিব বিচাৰোঁ যে ব্ৰহ্মা কুমাৰী এখেতসকলে শান্তিৰ সন্ধানত সাধনা কৰিছিল আৰু মই নিষ্ঠা সহকাৰে বিশ্বাস কৰোঁ আপোনালোকৰ হাজাৰ অভিযোগ স্বত্তেও মই নিষ্ঠা সহকাৰে বিশ্বাস কৰোঁ যে এওঁলোকে সঁচাকৈয়ে শান্তিৰ সন্ধানতেই সাধনা কৰিছে কিন্তু মাজে মাজে এনেকুৱা এটা চিন্তা আহি যায় আৰু দুই এক সাক্ষ্যৰ পৰা মই ধৰিব পাৰিছোঁ যে যদি শান্তিৰ সন্ধানতেই তেওঁলোকে চেষ্টা কৰিছে তেনেহ'লে এই সংসাৰবিলাক জোৰা লগাই সুস্থিৰে চলাৰ বিপৰীতে সংসাৰবোৰ ভাঙি তেওঁলোকৰ কি লাভ হ'ব সঞ্জয় আগৰৱাল এই কথাটো মই আপোনাক সুধিছোঁ সংসাৰ ভঙা ইহঁতৰ বিজনেছ যেতিয়ালৈকে সংসাৰ নেভাঙিব পৰিবাৰ বেলেগ নকৰিব ইহঁতৰ ক্লাইণ্ট কেনেকুৱা হ'ব আপুনি যদি ঘৰত সুখত থাকে তো আপুনি ব্ৰহ্মকুমাৰী কিয় যাব আপোনাৰ ঘৰত অশান্তি কৰিব মই এইখিনি কথা পিছলৈ আনিম কিদৰে ইহঁতৰ বিজনেছৰ মানে ইহঁতে কি কৰে গীতা পাঠশালা না গীতা না গুৰু সেইখন গীতা পাঠশালা হ'ল আপোনাৰ লোকেলি ঘৰত ৰেণ্ট লৈ খুলিব আৰু তাতে যেতিয়া মতা মানুহ ঘৰৰ পৰা ওলাই যায় বা ল'ৰা ওলাই যায় সেই পত্নীসকলক বোৱাৰী ৱাইফক মাতি পেলাই তাতে সেই গীতা পাঠশালাত সেই জ্ঞান দিয়ে য'ত গীতাও নাই গুৰু নাই এনেকুৱাকৈ দি পেলানি তেখেতসকলক প্ৰথম ড'জ অফ মেডিচিন দি দিয়ে আৰু তেখেতসকলক লাহে চেণ্টাৰত যোৱা আৰম্ভ কৰি দিয়ে তো দিছ ইজ দিয়াৰ পলিচি দি বিজনেছৰ ফাণ্ডা তাহাঁতৰ মানে ইয়াত নতুনত্ব একো নাই যিটো বোকা মোৰ ওপৰত ছটিয়াইছে এখেতসকলে সেই বোকা চবক ছটিয়াই ইহঁতি আৰু সেই বোকাত মানুহে হাৰি যায় কিন্তু সামাজিক কিছুমান বান্ধোন থাকে মানুহে সমাজত আহিব নোৱাৰে মোৰ ওচৰত ইমানখিনি ফোন ইমান মানুহ ডাটা আছে তেখেতে মোক কয় কি মোৰ কথা নক'ব মই কৈছোঁ কিয় নকয় নাই নক'বা চ' আমি যে ওলাই আহিছোঁ ইয়াতে সেইসকলৰ ৰিপ্ৰেজেণ্টেশ্যন কৰি আছোঁ আমি কি তেখেতসকলে ভয় কৰিলে কিন্তু যদি চবেই ভয় কৰে বেমাৰটো মৰিব কেনেকুৱাকৈ মোকো তেনেকৈ বহুত মানুহে ফোন কৰিছে বহুত মানুহে মেছেজ দিছে তেওঁলোকে কৈছে যে মোৰ কথা নক'ব কিন্তু ময়ো ভুক্তভোগী মোৰো ঘৰত ঠিক এনেকুৱা ঘটনাই ঘটি আছে মই অজস্ৰ উদাহৰণ দিব পাৰোঁ কিন্তু সেইসকলৰ ব্যক্তিগত যিটো তেখেতসকলৰ অধিকাৰ তাক মই শ্ৰদ্ধা কৰি আপোনালোকৰ আগত এইখিনি কথা প্ৰকাশ কৰা নাই কিন্তু সঞ্জয় আগৰৱাল মোক এই কথাটো কওকচোন যে তেওঁলোকৰ এই কাৰবাৰটো কৰি তেওঁলোকৰ কি লাভ হয় ইয়াত কোনোবা মালিক কোন বেনিফিচিয়াৰী আছে নেকি ইয়াত কোনোবা দিছ ইজ কাল্ট পন্থ মানে এটা গেং এটা পন্থ এটা গেং চাগে সমূহ চাগে হা ইয়াত মালিক আপুনি দেখি নাপায় ইয়াত
অনুগামীক এইদৰে ব্ৰেইন ৱাছ কৰি দিয়ে আজি মোৰ ৱাইফ মোৰ এগেইনষ্টত 28 বছৰ মোৰ লগত থাকে আজি মোৰ লগত সন্মান আছে ভাবকচোন তাই মানসিকভাৱে কি কৰি দিছে তাই যিদিনা চকু খোল খাব আজি তেখেতক ইউটিলাইজ কৰিছে মোৰ সময়ত তাই এনেকুৱা কথা নিউজ পৰ্টেলত ক'বলৈ কেতিয়াও নকয় কোনো ৱাইফে এইদৰে নকয় যে মোৰ কথা হয়তো তাইক কিবাকৈ ওলাইছে কিখিনি ওলাইছে মই নাজানো কিন্তু যে প্ৰাগ নিউজৰ পক্ষাপেক্ষত আহি তেখেতকে নিজৰ স্বাৰ্থৰ কাৰণে মোৰ ৱাইফৰ ইমেজ আজি ইমান বেয়াকৈ ডেষ্ট্ৰয় কৰি পেলাইছে বা পৰিয়ালৰ ইমেজ য়েছ মোৰ পৰিয়ালৰ ইমেজ অলছ' কাৰণ মই অলৰেডি কৈছোঁ কি মই এখেতসকলক বেছি আনচাৰ দিবলৈ সময়খিনি নষ্ট নকৰোঁ মোৰ ইয়াৰ ফেচবুক পেজ আছে যাব মোৰ দাদা কোন মই ক'ত থাকোঁ মই কি মানুহ মোৰ আইডেণ্টিটি যথেষ্ট মই অচিনাকি ব্যক্তি নহয় মোৰ দাদা কোন মোৰ মানে মই পৰিয়াল কেনেকুৱা ইয়াৰ পৰিয়াল কেনেকুৱা ক'বলৈ একো বাকী নাই এইটো পেজত আপুনি যাব মই পাব্লিক কৰি দি আছোঁ মই নাজানো বেছি টেকনিকেল কিন্তু মই চব মানুহে চাব পাৰিব আপুনি লিংকটো যাতে দি দিয়ে সকলো এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল চলি আছে ব্ৰহ্মকুমাৰী ব্ৰহ্মকাণ্ডৰ 4ৰ্থ খণ্ড ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ চলি আছে ব্ৰহ্মকুমাৰীৰ ব্ৰহ্মকাণ্ডৰ 4ৰ্থ খণ্ড সঞ্জয় আগৰৱাল ডাঙৰীয়া তো মই আপোনাৰ বিৰুদ্ধে যিবোৰ অভিযোগ আনিলে আপোনাৰ পৰিয়াল সম্পৰ্কত কেতবোৰ গুৰুতৰ অভিযোগ আৰু ৰাজহুৱাভাৱে এইবোৰ বৰ্ণিত হৈছে আপোনাৰ প্ৰতিক্ৰিয়া কি ধৰণৰ হ'ব পাৰে নাই মই অলৰেডি মোৰ গোটেইখিনি মই কৈছোঁ চাগে তেখেতৰ বোকা পানীৰ লগত মই খেলি এতিয়া আৰু মোৰ লাভ নাই সময় নষ্ট কৰি লাভ নাই এতিয়া হ'ল কি মই নাজানো সেইসকল কোন ব্ৰহ্মকুমাৰী মালিক মই যদি দেখা নাছে ব্ৰহ্মকুমাৰী মালিক কেইজন আহিছিলে তো মই মালিকৰ আপোনাৰ আগত লেটাৰ এখন দিম তাহাঁতৰ আইডেণ্টিটি কি মোক লাগে আৰু মই যিখিনি মোক সংবিধানে মোক যিখিনি ৰাইট দিছে মোৰ ইয়াৰ কাৰণে মই তেখেতসকলক নটিচ পঠাম মোক এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত তেখেতে আনচাৰ দিব লাগিব কি মোৰ পত্নীয়ে এইখিনি কনচেণ্ট দিছে নেকি তেখেতসকলক কি এইখিনি কথা যে মোৰ এগেইনষ্টত তেখেতে কৈছে এইটো ঘৰুৱা হিচাপে চেটেল কৰিব পাৰিলে যদি থাকিলেহেঁতেন এখেতসকল কোন তাতে ঘৰুৱা বিষয়ত সোমোৱা মানুহ এখেতসকল কোন চ' আইল চেণ্ড মোৰ এডভকেট পেনেল আছে তেখেতসকলে নটিচ দিব আৰু যিটো মেক্সিমাম যিটো তেখেতসকলৰ পানিছমেণ্ট পাবৰ কাৰণে মই মোৰ ফালৰ পৰা চেষ্টা কৰিম আই নিড দেয়াৰ আইডেণ্টিটি এণ্ড আইল চেণ্ড দেয়াৰ নটিচ মই আইডেণ্টিটিৰ কাৰণে আপোনাক মই লেটাৰ এখন দিম ৰূপনগৰটো দিম তাৰপিছত মই যিখিনি মোৰ যাৱতীয় কানুনী ব্যৱস্থা ল'ব লাগে সেইখিনি ল'ম আৰু ছেকেণ্ডেৰী মই এটা কথাও বিচাৰিছোঁ মই যে ৱাইফক তাতে অকলে যাতে তাই অকলশৰীয়া নহয় মই সেইকাৰণে তাক লৈ গৈছিলোঁ তাতে তাই মোৰ হিতা আৰু তাইক মই তাৰ পৰা উদ্ধাৰ কৰিবৰ বাবে যিদৰে ৰামে লংকা দহন কৰি গোটেই লংকা জ্বলাই পেলাই নিজা ঘোটাক লৈ আহিছিলে সেইদৰে এজন হিন্দু হাজবেণ্ড হিচাপে হিন্দু পতি হিচাপে মোৰ ৱাইফক মই তাৰ পৰা ৰক্ষা কৰিম বহুত ধন্যবাদ সঞ্জয় আগৰৱাল মই চেতিয়া ডাঙৰীয়াৰ ওচৰলৈ আহিব খুজিছোঁ সনাতনৰ বিৰুদ্ধে বুলি অভিযোগ আহিছে হয় কেনেকৈ সনাতন মানে তেওঁলোকে গীতাখনক মানে গীতা পাঠশালা খোলে কিন্তু তাত কোনো গীতাৰ জ্ঞানৰ কথা নাই তেওঁলোকৰ গীতাত মানে তেওঁলোকৰ মানে সনাতনৰ তেওঁলোকে ফাইনেন্সিয়েলিও মাৰিছে তেওঁলোকে মানে ব্ৰহ্মচাৰী বনাই প্ৰডাকশ্যনতো মাৰিছে তাৰমানে সনাতনক আজি 43 চনৰ পৰা কিমানখিনি মাৰি এইটো মানে ইনডাইৰেক্ট এটেক এইটো কি কোনোবাই বাহিৰৰ পৰাও কিবা শক্তি আছে নেকি এইটো জৰ্ডানৰ ইছলামিক আগা খান ফাউণ্ডেশ্যন নিজাৰ জুম্মা দ্বাৰা মানে ফাণ্ডিং হয় এইটো এইটো আপুনি বৰ গুৰুতৰ অভিযোগ আনিছে ইয়াৰ কি প্ৰমাণ আছে আপোনাৰ মোৰ ওচৰত ফটো আছে আৰু তেওঁ কি ফটো আছে ডাইৰেক্ট ফ্লাইট নমাই তেওঁ তাত ক'ত মানে মাউণ্ট আবুত কোনে নমাই নিজাৰ জুম্মাই নিজাৰ জুম্মাৰ ফ্লাইট নিজাৰ জুম্মা প্ৰতি বছৰ আহে তাত আপোনাৰ হাতত ৰেকৰ্ড আছে মোৰ কাইলৈ যদি ব্ৰহ্মকুমাৰীয়ে আপোনাৰ বিৰুদ্ধে গোচৰ তৰে আপুনি প্ৰমাণ দিব পাৰিব ডেফিনেটলি আপুনি পাৰিম বহুত ধন্যবাদ মই যাব খুজিছোঁ সঞ্জয় আগৰৱাল ডাঙৰীয়াৰ ওচৰলৈ সঞ্জয় আগৰৱাল ডাঙৰীয়া তেখেতে এটা গুৰুতৰ অভিযোগ আনিছে যে নিজাৰ জুম্মাই ফাণ্ডিং কৰে আৰু নিজাৰ জুম্মাৰ প্লেন মাউণ্ট আবুত পৰে এই কথাটো মোৰ বিশ্বাসযোগ্য হোৱা নাই মই এতিয়াও কওঁ যে যদি কিবা বিতৰ্ক হয় দিশান্ত চেতিয়াই উত্তৰ দিব কিন্তু সঞ্জয় আগৰৱাল ডাঙৰীয়া আপোনাৰ লাষ্ট ৰিমাৰ্ক কি হ'ব পাৰে মোৰ লাষ্ট ৰিমাৰ্ক কি এই সংস্থাটো হিন্দুত্বৰ এগেইনষ্টত সনাতনৰ এগেইনষ্টত কাম কৰি আছে এনেধৰণৰ বহুত সংস্থাই কাম কৰি আছে কিন্তু এইটোৱে বহুত বেয়াকৈ আমাক আঘাত কৰি আছে বেচিকেলি মই অসমৰ কাৰণে ক'ব হৈছে অসমৰ মানুহখিনি বিৰাট সহজ এতিয়া ইহঁতৰ টাৰ্গেট অসমত বেছি কৰিছে আজি কিবা সমৰ্পণ প্ৰগ্ৰাম কৰিব গৈ আছে 24 তাৰিখে বাহিৰৰ ছোৱালীখিনি নোযোৱা হ'ল নৰ্থ ইষ্টৰ মানুহৰ অলপ গৰীব বা সহজতাক লাভ কৰি ইহঁতে সমৰ্পণ কৰাই ইহঁতক পাৰ্মানেণ্টলি নিজা এটা কি কয় বিনা বেতনৰ গোলাম বনাবলৈ চাগে চেষ্টা কৰিছে তেনেধৰণৰ কথা তদুপৰি মই এটা বহুত ডাঙৰ মোৰ ওচৰত বহুত ব্ৰহ্মাস্ত্ৰ আছে ইহঁতৰ খেৰে মইতো ভাবিছোঁ মোক সোনকালে আপোনালোকে কেছ কৰক মানহানি কেছ দিয়ক FIR কৰক নহ'লে মই কিন্তু বেয়াকৈ লাগি মোৰ ৱাইফৰ এগেইনষ্টত যিখিনি আপোনালোকে মিছ ইউজ কৰিছে নিজৰ স্বাৰ্থৰ বাবে
মই ব্ৰেইন ৱাছ হৈ থকা নাই মই হাৰি যোৱা মানুহ নহয় এয়া আপোনাৰ কি চিঠি document? এয়া চিঠি এখেতৰ এনেকুৱা চিঠি গা কপি যোৱা চিঠি ব্ৰহ্মাস্ত্ৰ এটা তেখেতৰ শিলা বেহেনজী তেখেত যিটো ঢুকাইছে অলৰেডি এনেকুৱা লেটাৰ ফৰৱাৰ্ড কৰি মানুহক পঠাই ইয়াত কিছুমান এনেকুৱা লিখা আছে ইছ মেডাম से अभी सहयोग मिल रहा है और आगे भी मिलता रहेगा মানে মাল পাই আছে মোৰ ৱাইফৰ পৰা মাল পাই থাকিব মানে এনেকুৱা ধৰণৰ সাংঘাতিক লেটাৰ দি ফৰৱাৰ্ড কৰি না সেইটো আপোনাৰ ইণ্টাৰপ্ৰিটেশ্যন হ্যাঁ লিখা নাই তেখেতে যদি লিখি দিয়ে আৰু কেনেকৈ গম পাব বস্তুটো চবতো মুখাই এইটোতো ৰাৱণৰ মানুহে ৰাৱণ কৈছে কি সাধু বেগ ধৰি অহাৰ কাৰণেতো সীতা ওলাই গুচি গ'ল ৰাৱণে আহিলেতো সীতা ওলাই নাযায় তাৰপৰা চ' দে আৰ কমপ্লিটলি ইউজিং ধৰ্ম শিৱ প্ৰজাপিতা ঈশ্বৰীয় বগা কাপোৰ অলছ' ইউজ কৰি আছে তাহাঁতিতো নহ'লে আমিতো কেনেকুৱা জালত ফচিম বৰশী মাৰোঁতেতো আগত লগাই দিয়ে সেইটো খাবলৈতো মাছ আহে নিশান্ত চেতিয়া আপোনাৰ অন্তিম মন্তব্য মোৰ সনাতনী মানুহখিনিৰ কাৰণে অন্তিম মন্তব্য এইটোৱে যে আপোনালোকে বাচি থাকক আৰু এওঁলোকক কেনেকৈ ধৰণে হেৰি কৰিব পৰা যায় মানে গভৰ্ণমেণ্টেও মানে ব্যৱস্থা কৰিব লাগিব কাৰণ নহ'লে গোটেই সনাতনী মানুহখিনি কাৰণ কেলৈ গীতাখনক লৈ কিনি এওঁলোকে মানুহখিনিক হিপনটিজিম কৰি ঘৰ এফালেদি ঘৰ ধ্বংস কৰিছে এখন ঘৰত তেনেকুৱা ধৰণৰ এটা ষ্টাৰ্ট আৰম্ভ হৈ যোৱাৰ লগে লগে ঘৰখন মানে গ্ৰ'আপ হ'ব নোৱাৰে তাৰ উপৰিঞ্চি মানে প্ৰডাকশ্যন বন্ধ হৈ মানে সনাতনৰ প্ৰডাকশ্যন কমি যাব আৰু এইটো এটা মই কৈছোঁ যে এইটো এটা এটেক ভাৰতৰ ওপৰত এইটো 42 চনৰ পৰা মানে 43 চনৰ পৰা এটা এটেক হৈ আছে এইটো ভিতৰি এনেকুৱা ডাঙৰ এটেক হৈ আছে নহয় এইটো ইণ্টেলিজেন্সে চাবলগীয়া এটেক এইটো তেওঁলোকৰ মাজতো বহুত সংঘাত আছে তেওঁলোকৰ ভিতৰত সেইখিনি সংঘাতখিনিতো বৰ মানে আছেই ইহঁতৰ ভিতৰতো ইমান সংঘাত এতিয়া যিখিনি আমি ইনফৰমেশ্যন পাই আছোঁ ইহঁতৰ ভিতৰত পূৰা খোৱা কামোৰা টকাক লৈ পদক লৈ এতিয়াতো মই কৈছোঁ নে কি বাবা চুৰি হৈ গ'ল ইহঁতৰ আৰু সেই দেৱকী মাইহঁতৰ নাকত গৈ পেলাই তাতে বাবা মিলন কৰাই দিলে আৰু এইটো বহুত এতিয়া আপুনি 24 তাৰিখে হেৰিয়ত মানে অৰুণাচলৰ ইটানগৰত বাবা মিলন আছে আপোনাৰ হেৰিয়ত তালে সেই দিলীপো আহিব এই দিলীপ ফাৰ্ণাণ্ডেজ সেইটোতো এটা বেলেগ গ্ৰুপ সেইটো ওম মণ্ডলী ইহঁতৰ মাজত তাৰ পৰা ওলাই অহা ব্ৰহ্মকুমাৰীৰ পৰা ওলাই পাৰ্টি চেঞ্জ হ'ব সেইদিনা বহুত মানুহ ব্ৰহ্মকুমাৰী মানুহ মানে আচল বাবা বিচাৰি যিকে বেছি সোমাই আছে সেই বাবা বিচাৰি তাহাঁতি পাৰ্টি অৰুণাচল গুচি যাব 24 তাৰিখে বাবা মিলন আছে তাত মানে হেৰি দৰ্জী খাণ্ডু থাকিব আচ্ছা চ' আপোনালোকৰ সহযোগিতাৰ বাবে বহুত ধন্যবাদ ব্ৰহ্মকুমাৰীৰ ব্ৰহ্মকাণ্ডৰ ৫ম খণ্ডটি অহা বৃহস্পতিবাৰে সম্প্ৰচাৰিত হ'ব কাইলৈ বুধবাৰ মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ নিৰ্বাচনৰ এক্সিট পোল আমি আপোনালোকৰ সন্মুখত প্ৰদৰ্শন কৰিম আৰু তাৰ পিছদিনাখনে বৃহস্পতিবাৰে ব্ৰহ্মকুমাৰীৰ ব্ৰহ্মকাণ্ডৰ ৫ম খণ্ড য'ত উপস্থিত থাকিব ব্ৰহ্মকুমাৰী আশ্ৰমৰ লগত ২০ বছৰ ধৰি একেলগে থকা কুমাৰী নীলিমা সুদূৰ মুম্বাইৰ পৰা আহি আমাৰ ষ্টুডিঅ'ত উপস্থিত হ'বহি চাবলৈ নাপাহৰিব মেজমেল বৃহস্পতিবাৰে একে সময়তে নমস্কাৰ